অখিল গগৈ ডাঙৰীয়াই কৈছে হিন্দু মুছলমান কৰিব নালাগে, আমাৰ বাবে সি বাধ্যবাধকতা কৰাৰ প্ৰয়োজন আছে। যদি কয় যে বিদেশীৰ ক্ষেত্ৰত হিন্দু মুছলমান কৰিব লাগে, ঈদৰ পিছদিনা কটন বিশ্ববিদ্যালয়ৰ সন্মুখত গৰুৰ মাংসও কোনোবাই থৈ যাব নালাগে। গতিকে ইয়াত মাতিব নালাগে। প্লিজ ভূপেন হাজৰিকাৰ অসমত এইবিলাক কথা নালাগে। প্লিজ এক মিনিট না, আপুনি এইটো প্লিজ ভূপেন হাজৰিকাৰ তাত এইটো কথা নালাগে। অধ্যক্ষ ডাঙৰীয়া এইটো আপুনি কি কৈ আছে? আপুনি প্ৰতিবেদনৰ পৰা উঠাই দিয়ক প্লিজ। প্ৰতিবেদনত এইটো সোমাব লাগিব। নাই নাই, ভূপেন হাজৰিকাৰ আলোচনা কৰোঁতে এইটো হ'ব নালাগে। আপোনাৰ এইটো হ'ব নালাগে, এটাও ৰেকৰ্ডত নাথাকে। মই ক'তো বনাই আনি কথাখিনি কোৱা নাই। আপুনি এনেকৈ ভূপেন হাজৰিকাৰ নামত সোমাব নালাগে। কিন্তু যিমান হিন্দু মানুহে দুখ পাইছে তেওঁলোককো নমস্কাৰ কৰক। সেইখিনিতো আপুনি কেতিয়াও নমস্কাৰ নকৰে। এই গোটেই বিতৰ্কটোত ভূপেন হাজৰিকাৰ প্ৰস্তাৱটোত ৰাজনৈতিক কথা কোনে ক'লে? এতিয়া আপুনি কৈছে ভূপেন হাজৰিকা লেফটিষ্ট আছিল, আমিতো কোৱা নাই। কিন্তু ভূপেন হাজৰিকাই বিজেপি দলৰ টিকেটত ইলেকশ্যন উঠিছিলে। গতিকে গোটেই তেতিয়া ভূপেন হাজৰিকাক কম দামী বুলি কৈছিলে। নকৰিব, মই কোনেও কোৱা, মইতো একোৱে কোৱা। অখিল গগৈ আজি আপুনি এইটো ক্ষমা খুজিব লাগে। প্লিজ টেক ইউৰ সিট। এইবিলাক কথা আপুনি খোল মাৰি এইবিলাক কথা আপুনি যে কয় কিবা টেপ আছে নে ফেচবুক আছে নে কি আছে? আপুনি যে মোৰ কিবা বায়'ডাটা লিখি আছে নেকি? আপুনি যে মোৰ নামতকে অদ্ভুত কথা কৈ দিয়ে। উলিয়াই আনক না কাগজখন, আলি আনক। খালি জয়ন্ত বৰুৱাৰ কাগজখন হ'ব নালাগে, ইমানে কথা। বাকী যি কাগজ আছে লৈ আহক। গতিকে মোৰ নামত কোট কৰি কথা নক'ব। সদনৰ যিটো এটা বাতাবৰণ যে ভূপেন হাজৰিকাৰ নামত এটা আলোচনা হৈছে, তাত কোন লেফটিষ্ট আছিল, কোন বিজেপি আছিলে, কোন হিন্দু, কোন মুছলমান, এই কথাৰ পৰা ওপৰত গৈ আজি আমি ইয়াতে সমবেত হৈছোঁ। ৰাজনীতি কৰাজনে পিছত মানুহক ক'ব নালাগে আপুনি ৰাজনীতি নকৰিব। যিজনে ৰাজনীতি আৰম্ভ কৰে তেওঁ পিছত ক'ব খোজে ইয়াত যোগেন মহানৰ পৰা আৰম্ভ কৰি বিমল বৰা, প্ৰশান্ত ফুকন, গোবিন্দ বসুমতাৰী সকলোৱে ভাষণ দিলে, ক'তোতো কোনো এটা শব্দ পলিটিকেল কোৱা নাই। গতিকে মই ভাবোঁ যে আমাক জ্ঞান এইটো কাৰণে নিদিব যে সকলো কথা ৰেজিষ্ট কৰা আৰু প্ৰত্যেকটো কথাৰ উত্তৰ মই দিমেই। ইয়াত কোনো আপত্তি নাই, কাৰণ মই ইয়াত বিধানসভাত আনচেলেঞ্জ একো কথা যাব দিব নোখোজোঁ। দিছ ইজ এ বিগ প্ৰচিডিং। আপুনি যদি কৈ দিয়ে যে ভূপেন হাজৰিকা এজন বামপন্থী আছিল, নহয়, তেওঁ এজন মানৱপন্থী আছিল, তেওঁ এজন হিউমেনিষ্ট আছিল। ভূপেন হাজৰিকাৰ জীৱনটোৱে আছিল মানুহে মানুহৰ বাবে। বামপন্থী আদৰ্শ হৈছে কনফ্লিক্টৰ আদৰ্শ। মানুহৰ বাবে নহয়। ইট ইজ এগেইন ৰিচ এণ্ড প'ৰ, প্ৰলেটৰিয়েট কেপিটেলিজিম। সঁচা হ'ব পাৰে, মিছা হ'ব পাৰে, বেলেগ কথা। বাট ভূপেন হাজৰিকা ৱাজ এ হিউমেনিষ্ট। সেইকাৰণে মই এই কথাখিনি ক'লোঁ, চ' ডেট ৰেকৰ্ড ডাজন্ট গ' ৰং। অসম বিধানসভাত ভূপেন হাজৰিকাই যেতিয়া ইলেকশ্যন খেলিছিল নাওবৈচাত, তেখেতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে খেলিছিল, তেওঁ কোনো পাৰ্টীৰ বেনাৰত খেলা নাছিল। আৰু আজিও ময়ো ক'ব খোজা নাই যে ভূপেন হাজৰিকাই গুৱাহাটীত কোন টিকেটত ইলেকশ্যন খেলিছিল, প্ৰয়োজন নাই। কাৰণ ভূপেন হাজৰিকা মানৱদৰদী, মানৱী, এজন সম্পূৰ্ণ পৃথিৱীৰ বিশ্বৰ মানৱ জাতিৰ হৈকে যুঁজ কৰা এজন ব্যক্তি বুলি ইতিমধ্যে সমাজে তেওঁক স্বীকৃতি দিছে। সমাজে তেওঁক এটা সেই নামেৰে তেখেতক জানিবলৈ বুজিবলৈ চেষ্টা কৰিছে। সন্মানীয় সদন, ভূপেন হাজৰিকাদেৱৰ এই জন্ম জয়ন্তী উৎসৱ পালন কৰিবলৈ অসম চৰকাৰে এখন 50জনীয়া সমিতি গঠন কৰিছে। সেই কমিটিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় আৰু ৰাজ্য চৰকাৰে ইয়াত আমি কেইটামান বিশেষ কাম ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী পালন কৰিবৰ বাবে যোৱা আৰম্ভ কৰাৰ বৰ্ষটোত আমি কেইটামান কাম কৰিব খুজিছোঁ। তাৰ বিষয়ে মই পবিত্ৰ সদনক অৱগত কৰিব খুজিছোঁ। প্ৰথম, ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমি উৎসৰ্গা কৰিম। 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা ডাঙৰীয়াৰ বা দেৱৰ 100তম জন্ম জয়ন্তী
আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডত আমি অনুষ্ঠিত কৰিম সিদিনাখনেই 1000 যুৱক যুৱতীয়ে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ এই গানটি সমাজৰ সকলোৰে সন্মুখত 1000 জন যুৱক যুৱতী একেলগে গাই তাক প্ৰদৰ্শন কৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ভূপেন হাজৰিকাৰ কৰ্মভূমি অৰুণাচল প্ৰদেশ তেওঁৰ জন্মভূমি বা তেওঁ শৈশৱত তাতে তেওঁ আছিলে আৰু পৰৱৰ্তী সময়ত পশ্চিমবংগ এই দুইটা স্থানতে আমি দুখন তেখেতৰ স্মৃতিচাৰণ সভা আমি অনুষ্ঠিত কৰিব খুজিছো তাৰ পৰৱৰ্তী সময়ত আমি মহাৰাষ্ট্ৰ বোম্বাইত য'ত নেকি তেখেতে প্ৰফেশ্যনেল কাম ব্যক্তিগত সময় পাৰ কৰিছিলে আৰু বহুতো তেখেতৰ অনুগামী আছে আমি মুম্বাইত ভূপেন হাজৰিকা দেৱৰ স্মৃতিচাৰণ সভা এখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছো আৰু 2026 চনৰ 8 ছেপ্টেম্বৰৰ দিনা যেতিয়া এই জন্ম জয়ন্তী পালন এটা বছৰ সম্পূৰ্ণ কৰিব আমি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সমগ্ৰ অসমীয়া মানুহে লগ লাগি ভূপেন হাজৰিকা জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান পালন কৰাৰ সিদ্ধান্ত লৈছো এই সময়ছোৱাৰ ভিতৰতে বানাৰস হিন্দু বিশ্ববিদ্যালয় যাৰ লগত ভূপেন হাজৰিকা প্ৰত্যক্ষভাৱে জড়িত আছিল তেখেতৰ নামত আমি এখন চেয়াৰ বিশেষকৈ ফক যি সং আৰু ফক কালচাৰৰ ওপৰত গৱেষণা কৰাৰ বাবে আমি এখন চেয়াৰ কৰিবৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছো ভূপেন হাজৰিকা দেৱৰ নামত ইতিমধ্যে পোষ্টেল ষ্টাম্প নিৰ্মাণ কৰা হৈছে পোষ্টেল ষ্টাম্প তেখেতৰ নামত আছে কিন্তু আমি এই সময়ছোৱাত ভূপেন হাজৰিকাৰ নামত এটা মুদ্ৰা কইন্স ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা এটা কইন্স আমি নিৰ্মাণ কৰিব খুজিছো ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম জয়ন্তীৰ এই সময়ছোৱাতে ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰি তেখেতৰ এখন আমি পুস্তিকা উলিয়াইছো বায়োগ্ৰাফি ঠিক নহব কিন্তু তেখেতৰ জীৱনৰ আটাইকেইটা দিশক সামৰি আমি প্ৰসিদ্ধ লেখিকা অনুৰাধা শৰ্মা পূজাৰী বাইদেউক এখন পুথি লিখিবলৈ অনুৰোধ কৰিছিলো তেখেতে আমাক পুথিখন লিখি দিছে বৰ্তমান আমি পুথিখন আন সকলৰ দ্বাৰা এবাৰ পুনৰীক্ষণ কৰাইছো যাতে কোনো ভুল তথ্য বা ভুল কথা যাব নোৱাৰে যদিও আমাৰ বিশ্বাস আছে যে বাইদেউৰ লিখনিত তেনেকুৱা কথা নাথাকে তথাপিতো আমি এবাৰ পুনৰীক্ষণ কৰিব দিছো টু বি ডাবলি চিয়ৰ আৰু তাৰ পিছত এই পুথিখন আমি 23টা ভাৰতীয় ভাষালৈ আমি ৰূপান্তৰ কৰিম কানাডাৰ পৰা তামিললৈকে মাৰাঠীৰ পৰা গুজৰাটীলৈকে 23টা ভাষাত আমি ৰূপান্তৰ কৰি ভাৰতৰ কলেজ বিশ্ববিদ্যালয় আৰু বিভিন্ন লাইব্ৰেৰী প্ৰায় 4 লাখ কপি আমি ভাৰতৰ বিভিন্ন লাইব্ৰেৰী বিভিন্ন আমাৰ কলেজ বিশ্ববিদ্যালয় স্কুল সকলোৰে লাইব্ৰেৰীত আমি পঠাব সিদ্ধান্ত লৈছো যিটো তেওঁলোকৰ নিজৰ ৰাজ্যৰ ভাষাত হ'ব হিন্দী বা ইংৰাজীত নহয় তেওঁলোকৰ নিজৰ ৰাজ্যৰ ভাষাত থাকিব উৰিষ্যাত উৰিয়া ভাষাত যাব গুজৰাটত গুজৰাটী ভাষাত যাব সেই ধৰণে আমি আন এক প্ৰস্তুতি লৈছো আনহাতে অসমৰ নৱ প্ৰজন্মৰ মাজত ভূপেন হাজৰিকা যাতে জীয়াই থাকে তাৰ বাবে আমি এই পুথিখনে আমি সিদ্ধান্ত লৈছো যে 10ৰ পৰা 12 লাখ এই পুথিখনৰ প্ৰতিলিপি আমি অসমৰ মানুহৰ ঘৰলৈ পঠাবৰ কাৰণে চেষ্টা কৰিম যাতে প্ৰতিটো পৰিয়ালৰ ঘৰত ডক্টৰ ভূপেন হাজৰিকাৰ পুথি এখন থাকে তাৰো আমি বিশাল ব্যৱস্থা আমি হাতত লবলৈ গৈ আছো ইয়াৰ উপৰিও সিদিনাখন যেতিয়া আমি সভা বহিছিলো একেলগে তাত বহুকেইটা পৰামৰ্শ আহিছে যে কলম্বিয়া বিশ্ববিদ্যালয়ত অনুষ্ঠান এটা কৰিব লাগে স্বাভাৱিকভাৱে আমি ইয়াৰ পৰা গৈ কৰিব নোৱাৰো কিন্তু আমেৰিকাত থকা প্ৰবাসী অসমীয়াসকলে নিশ্চয় এই কাম কৰিব পাৰিব আমি তেওঁলোকক প্ৰেৰণা যোগাব পাৰিম
ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰটোৰ নাম সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবেও পৰামৰ্শ আহিছিলে। এনে বিভিন্ন পৰামৰ্শ সিদিনাখনৰ সভাত ৰখা হৈছিলে আৰু আমি গোটেই এই পৰামৰ্শবিলাক এটা এটাকৈ আমি কাৰ্যকৰীকৰণৰ বাবে আমি প্ৰচেষ্টা লোৱাৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, যোৱা 4.5 বছৰৰ কাৰ্যকালত আমি ৰাজ্যৰ পৰম্পৰা, ৰাজ্যৰ স্বাভিমান, ৰাজ্যৰ গৌৰৱ এই গোটেইকেইটাকে আমি সমাজৰ সন্মুখলৈ লৈ আহিবলৈ সক্ষম হৈছোঁ। লাচিত বৰফুকনৰ 400 বছৰৰ জন্ম জয়ন্তীয়ে আজি সমগ্ৰ ভাৰতবৰ্ষকে লাচিত বৰফুকনৰ বিষয়ে পঢ়িবলৈ, লাচিত বৰফুকনৰ বিষয়ে জানিবলৈ এক প্ৰকাৰ বাধ্য কৰিছে। অসম চৰকাৰে লোৱা প্ৰচেষ্টাই আজি লাচিত বৰফুকনক অসমৰ সীমাৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যলৈ আমি লৈ যাবলৈ সফল হৈছিলোঁ। চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য আমাৰ কাৰ্যকালৰ আন এক সফলতা আছিল আৰু চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য স্বীকৃতি পোৱাৰ পিছত আজি নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকতেও এইবোৰৰ বিষয়ে লিখিবলৈ বাধ্য হৈছে। অসমৰ সুবাস আজি অসম আৰু ভাৰতৰ সীমাৰ পৰা পাৰ হৈ গৈ বিশ্বৰ দৰবাৰলৈ যাবলৈ আৰম্ভ কৰিছে। বহাগ বিহুৰ সময়ছোৱাত 12,000 বিহুবতীৰে আৰু বিহুৱাৰে আমি অসমৰ বিহু জাতীয় জীৱনৰ সন্মুখলৈ লৈ আহি ভাৰতবৰ্ষৰ কালচাৰেল মেপত আটাইতকৈ প্ৰভাৱশালী নৃত্য বুলি আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। আজি ঝুমুৰৰ বিনন্দিনীয়ে, ঝুমুৰৰ প্ৰদৰ্শনে অসমৰ চাহ বাগিচাৰ সমাজখনক অসমৰ মূল খুঁটিৰ লগত একেবাৰে জড়িত কৰি পেলালে। আজি অসমৰ প্ৰতিগৰাকী চাহ শ্ৰমিকে নিজৰ সভ্যতা আৰু সংস্কৃতিৰ মাজত অসমীয়া লোকৰ যি প্ৰতিফলন তাক আজি দেখিবলৈ পায়। ঝুমুৰ মাত্ৰ এক সাংস্কৃতিক অনুষ্ঠান নাছিল, ঝুমুৰৰ জৰিয়তে অসমৰ চাহ বাগিচাৰ সমাজখনক মেইন ষ্ট্ৰীমৰ মুখ্য ভূমিকালৈ, কেন্দ্ৰীয় ভূমিকালৈ লৈ অহা আমাৰ প্ৰচেষ্টা আজি সম্পূৰ্ণৰূপে সফল হৈছে। এই সময়ছোৱাৰ ভিতৰতে আমাৰ চৰকাৰখনৰ প্ৰচেষ্টাত হোলোঙা পাৰত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু অহা কেইদিনমানৰ ভিতৰতে এনে আন এক সুবিশাল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিও গুৱাহাটী বিমানবন্দৰত প্ৰতিষ্ঠা হোৱাৰ ফালে আগবাঢ়িছে। এই বছৰতে আমি বড়ো সমাজৰ সংস্কৃতিকো আমি একেলগে সৰুসজাই ষ্টেডিয়ামলৈ লৈ অহাৰ বাবেও আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাৰ প্ৰস্তুতিও ইতিমধ্যে বহুখিনি আগবাঢ়ি গৈছে। আমি গৌৰৱ অনুভৱ কৰোঁ যে অসমৰ পৰা দুজন ব্যক্তিয়ে, দুজন মহিৰুহে ভাৰত ৰত্ন লাভ কৰিছে। 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্নৰ সন্মানেৰে সন্মানিত কৰে আৰু 1999 চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ চৰকাৰখনে ভাৰত ৰত্ন বিভূষণেৰে উপাধিৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াক সন্মানিত কৰে। আজি এই মুহূৰ্তত মই পুনৰ এবাৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু ভূপেন হাজৰিকাক ভাৰত ৰত্ন সন্মানেৰে ৰাষ্ট্ৰৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক সন্মানিত কৰাৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈও আকৌ এবাৰ অসমৰ ৰাইজৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহ্বান জনাম যে ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী এক চৰকাৰী আৰু ৰাজকীয় অনুষ্ঠান হ'ব নোৱাৰে। ভূপেন হাজৰিকা জনতাৰ শিল্পী আছিল, ভূপেন হাজৰিকা অসমৰ আদৰৰ সন্তান আছিল। সেইবাবে মই সকলো বিধায়ক
সকলো ৰাইজক অনুৰোধ কৰিম যে চৰকাৰে কি কৰিব পাৰিছে তাতকৈও অধিক কাম ৰাইজে কৰিব পাৰিব। এই সময়ছোৱাৰ ভিতৰতে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত আমি কি ধৰণে নিজৰ নিজৰ সমষ্টিত, নিজৰ নিজৰ গাঁৱত, নিজৰ নিজৰ কলেজখনত, নিজৰ নিজৰ বিশ্ববিদ্যালয়খনত, নিজৰ নিজৰ বিদ্যালয়খনত আমি কেনেকৈ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি নৱ প্ৰজন্মৰ মাজলৈ লৈ অহাৰ বাবে আমি কেনেকৈ আৰু বেছি প্ৰচেষ্টা কৰিব পাৰোঁ তাৰ বাবে মই আমাৰ বিধানসভাৰ সদস্যসকল আৰু অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে আহ্বান জনাম।